মায়ং অসমৰ যাদুবিদ্যাৰ গাঁও দ্য লেণ্ড অফ ব্লেক মেজিক ইন আছাম। ব্ৰহ্মপুত্ৰৰ কাষত এখন সৰু গাঁও আছে যাৰ নাম হৈছে মায়ং। সৰু হ'লেও ইয়াৰ নাম শুনিলে বহুতে আজিও থৰ হৈ যায়। এই গাঁওখনৰ নামেই বহন কৰে এক আশ্চৰ্য আৰু গম্ভীৰ শক্তি, যাদুবিদ্যা। মায়ং যাক কোৱা হয় ভাৰতৰ কলা যাদুৰ ভূমি। কিন্তু এই যাদু কি? কিয় মায়ঙলৈ মানুহ শতাধিক বছৰৰ পৰা আহি আছে বিভিন্ন ক্ষেত্ৰত চিকাৰ, চিকিৎসা আৰু চিন্তাৰ সন্ধানত? মায়ঙৰ নামৰ কাহিনী। মায়ং শব্দটোৰ উৎপত্তি এটা ৰহস্য। কিছুমানে কয় ই হৈছে সংস্কৃতৰ মায়া অৰ্থাৎ ভ্ৰম বা ইলিউজন। আন কিছুমানে কয় মণিপুৰী শব্দ মায়াং অৰ্থাৎ বহিৰাগত। কিন্তু নাম যি নহওক, মায়ং নামটো আজিও অলৌকিক শক্তিৰ প্ৰতীক। যাদুবিদ্যা আৰু তান্ত্ৰিক বিদ্যাৰ এই গাঁৱত কোৱা হয় এটা মন্ত্ৰ পঢ়িলেই মানুহ গায়ব হ'ব পাৰে বা এটা মন্ত্ৰ পঢ়িয়ে মানুহক নোহোৱা কৰি দিব পাৰে আৰু বশ কৰি মানুহক ঔষধ পৰিণত কৰিব পাৰে। চাওক মায়ঙৰ সেই তাহানি যুগত যাদু তন্ত্ৰ মন্ত্ৰৰ কিমান কেনেকুৱা ধৰণৰ আছিল। শতাব্দীৰ পৰা মায়ং আছিল তান্ত্ৰিক আৰু উজাৰ গড়। ইহঁতৰ জ্ঞানৰ উৎস আছিল প্ৰাচীন পাণ্ডুলিপি, ভেষজ উদ্ভিদ, গুপ্ত মন্ত্ৰ। এতিয়াও বহু ওজায়ে ক'ব পাৰে আমাৰ মন্ত্ৰৰে বিষ নামি যায় আৰু অসুখ হেৰাই যায়। মানে সেই তাহানি যুগত যিবোৰ তন্ত্ৰ মন্ত্ৰ সেইবোৰে বহুতৰে বেমাৰ আজাৰ নোহোৱা কৰিছিল। অসুখ বিসুখ হ'লে সেইবোৰৰ পৰা নিৰাময় কৰিছিল। এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আগৰ তাহানি সেই মন্ত্ৰবোৰ ব্যৱহাৰ কৰিছিল। ইতিহাসৰ পাতত মায়ং। আহোম যুগৰ কালত মায়ং আছিল তান্ত্ৰিক বিদ্যাৰ গোপন গড়। ৰজাসকলে যুদ্ধৰ আগতে আহি তান্ত্ৰিকৰ সহায় লৈছিল। ই আছিল ইতিহাসৰ এক পৃষ্ঠাত মায়ঙৰ নামটো সুন্দৰকৈ সন্নিৱিষ্ট হৈ আছে। মায়ঙৰ বহু পাণ্ডুলিপিত লিপিবদ্ধ আছে ভ্ৰান্তিৰ সৃষ্টি, মন নিয়ন্ত্ৰণ, অদৃশ্য হোৱাৰ কৌশল। এইসমূহ মায়ঙৰ পাণ্ডুলিপি লিপিবদ্ধ হৈ আছে। এই বিদ্যাৰ সংমিশ্ৰণ আছিল লোকবিশ্বাস, আধ্যাত্মিকতা আৰু বৈজ্ঞানিক গৱেষণাৰ সূচনা। অলৌকিক কাহিনী। মায়ঙৰ অলৌকিক কাহিনী। মায়ঙৰ কাহিনী অলৌকিকতাৰে ভৰা। কোৱা হয় এবাৰ এটা ওজাই মাত্ৰ 3 শব্দ পঢ়িলে এজন লোক অদৃশ্য কৰি পেলাইছিল। আৰু এটা কাহিনী হৈছে এজনে যাদুতে ভালুকক নিজৰ দাস বনালে। এজন মানুহে যাদু কৰি ভালুকক নিজৰ দাস বনাই পেলাইছিল। আন কেইজনমান ওজাই দাবী কৰে যে কৈছিল যে তেওঁলোকে মানুহৰ মন পঢ়িব পাৰে। মানে তেওঁলোকে কোনজন মানুহৰ কেনেকুৱা ধৰণৰ মন চিন্তাধাৰা সেইটো তেওঁলোকে ভালদৰে পঢ়িব পাৰে, বুজিব পাৰে। যদি আপোনালোকে ওচৰত থাকে তেনেহ'লে আপোনাৰ মনটো কেনেকুৱা ধৰণৰ, আপুনি কি চিন্তাধাৰা কৰি আছে সেইবোৰ তেওঁলোকে জানিব পাৰে। এইবোৰ কাহিনী অধিকাংশ বিজ্ঞানে উৰাই পেলায়, কিন্তু স্থানীয় বাবে ই এক সত্যৰ প্ৰমাণ। মায়ঙৰ মিউজিয়াম। আজি মায়ং আধুনিকতাৰ সৈতে পৰিচিত, কিন্তু ইয়াৰ গৰিমা সংৰক্ষিত হৈছে মায়ং চেণ্ট্ৰেল মিউজিয়ামত। ইয়াত সংৰক্ষিত আছে শতাধিক পাণ্ডুলিপি, মন্ত্ৰপুথি, কবচ, লৌহ অস্ত্ৰ। এই মিউজিয়াম নতুন প্ৰজন্মক
পুৰণি জ্ঞানৰ সৈতে সংযোগ কৰায়। আধুনিক যুগৰ মায়ং বা বৰ্তমানৰ মায়ং সময় সলনি হৈছে। এতিয়া মায়ঙত যাদুবিদ্যাৰ শিকিবলৈ মানুহ নাহে, তেওঁলোকে আহে গৱেষণা, পৰ্যটন আৰু অভিজ্ঞতা বিচাৰি। তেওঁলোকে যাদুবিদ্যা শিকিবলৈ মায়ঙত নাহে এতিয়া। আজিও কিছুমান ওজা আচলতে আয়ুৰ্বেদিক চিকিৎসা, ধ্যান, যোগ আৰু মনোবিজ্ঞানৰ ওপৰত কাম কৰে। এইবোৰক যাদু বুলি কোৱা হ'লেও তাত বিজ্ঞানৰ ছাঁ আছে। উপসংহাৰ মায়ং এই গাঁৱত কেৱল যাদুবিদ্যা নহয়, ই মানুহৰ বিশ্বাস, পৰম্পৰা আৰু প্ৰাচীন জ্ঞানৰ এক মেলবন্ধন। সময়ত গতি আছে, কিন্তু মায়ঙেই ৰখাই ৰাখিছে সেই যাদুকৰী অতীত, যি এতিয়াও বহু হৃদয়ত কল্পনাৰ জোনাক জ্বলাই ৰাখে। মায়ং এখন গাঁও, এটা ৰহস্য, এটা বিশ্বাস আৰু এটা জীয়াই থকা ইতিহাস। এয়াই হৈছে মায়ং, যিখন মায়ং মৰিগাঁও জিলাৰ অন্তৰ্গত এখনি পুৰণি ঠাই, যি তাহানি যুগত তন্ত্ৰ মন্ত্ৰৰ বাবে বিখ্যাত। দ্য মায়ং, দ্য লেণ্ড অফ ব্লেক মেজিক ইন ৱৰ্ল্ড ফেমাছ ভিলেজ। থেংক ইউ। আজি প্ৰথমবাৰৰ বাবে মই এনেকুৱা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।